নমস্কাৰ all of you আলি স্যাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী আসাম জিঅগ্ৰাফী আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'সমূহ এপিএসসি হাই স্কুল টেট হায়াৰ সেকেন্ডাৰী টেট এডিআৰই আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয় সেইবাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীক জনাই দিব যাতে তেওঁলোকে মোৰ এইটো চেনেলৰ জৰিয়তে উপকৃত হ'ব পাৰে তাৰ বাবে সকলোকে আকৌ এবাৰ আন্তৰিক অভিনন্দন জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আসাম হিষ্ট্ৰী প্ৰিভিয়াছ পিৰিয়ডৰ কিছুমান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম সেই কোৱেশ্চনসমূহ আপোনালোকৰ মনত ৰখাৰ বাবে সহজ হোৱাকৈ একেবাৰে সিৰিয়ালি সজোৱা হৈছে ইয়াৰ আগত মই আসাম হিষ্ট্ৰী প্ৰিভিয়াছ পিৰিয়ডৰ বিষয়ে প্ৰথমটো পাৰ্ট আলোচনা কৰিছো আপোনালোকে যদি হে পাৰ্টটো দেখা নাই তেন্তে অনুগ্ৰহ কৰি প্ৰিভিয়াছ পিৰিয়ডৰ প্ৰথমটো পাৰ্ট চাই লব তেতিয়া আপোনালোকৰ প্ৰিভিয়াছ পিৰিয়ডৰ বিষয়ে কনসেপ্ট ক্লিয়াৰ হৈ যাব আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেল প্ৰেছ কৰি থব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ'সমূহ পাই যায় আজিৰ প্ৰথমটো কোৱেশ্চন হ'ল where did Sri Krishna rest when he came to kill Narakasura? যে শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিবলৈ আহি ক'ত জিৰণি লৈছিল অপশ্যন এ নগাঁও অপশ্যন বি শোণিতপুৰ অপশ্যন চি অশ্বকান্তা অপশ্যন ডি না অল অফ দা এবভ এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি যে শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰক হত্যা কৰিবলৈ আহিছিল তেতিয়া অশ্বকান্তত জিৰণি লৈছিল ওকে মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় Question number 2. Banasura was the king of Ban Raja ক'ত আছিল অপশ্যন এ শোণিতপুৰ অপশ্যন বি প্ৰাগজ্যোতিষপুৰ অপশ্যন চি কামৰূপা অপশ্যন ডি অল অফ দ্য এবভ এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ বান ৰজা শোণিতপুৰৰ ৰজা আছিল ওকে Question number 3. Who built the Mahabhairav temple যে মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যন এ ভগদত্ত অপশ্যন বি নৰকাসুৰা অপশ্যন চি বানাসুৰা অপশ্যন ডি নান অফ দা এবভ এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি বানাসুৰা বান ৰজাই কি কৰিছিল মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল ওকে Who came to stop the Harihar war between Krishna and Shiva যে শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত হোৱা হৰিহৰ যুদ্ধ বন্ধ কৰিবলৈ কোন আহিছিল যে আমি জানো শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত কি আছিল হৰিহৰ যুদ্ধ হৈছিল এই যুদ্ধ বন্ধ কৰিবলৈ কোন আহিছিল অপশ্যন এ ব্ৰহ্মা অপশ্যন বি শিৱা অপশ্যন চি নান অফ দ্য এবভ অপশ্যন ডি অল অফ দ্য এবভ এই অপশ্যন কেইটাৰ প্ৰতি যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ ব্ৰহ্মা আহিছিল যে আমি জানো যে হৰিহৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল যে উষাক শ্ৰীকৃষ্ণৰ নাতি অনুৰুদ্ধই গন্ধৰ্ব বিবাহ কৰাইছিল এই কাৰ্যত বান ৰজা ক্ষুণ্ণ হৈ অনুৰুদ্ধৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে এই যুদ্ধত শ্ৰীকৃষ্ণই অনুৰুদ্ধৰ হৈ আৰু ভগৱান শিৱই বান ৰজাৰ হৈ যুদ্ধ কৰে সেয়েহে এই যুদ্ধক হৰিহৰ যুদ্ধ বোলা হয় এই যুদ্ধত বান ৰজা পৰাস্ত হৈছিল শ্ৰীকৃষ্ণৰ আন এটি নাম হৰি আৰু শিৱক হৰ বুলিও কোৱা হয় সেয়েহে এই দুজনৰ মাজত হোৱা যুদ্ধক হৰিহৰ যুদ্ধ বুলি কোৱা হয় ওকে আপোনালোকে মনত থাকিব Question number 5. Which was the main weapon of war in ancient Assam? কোনটো প্ৰাচীন অসমত যুদ্ধৰ মুখ্য আহিলা আছিল অপশ্যন এ আছিক অপশ্যন বি পাৰশু অপশ্যন চি নান অফ দ্য এবভ অপশ্যন ডি অল অফ দ্য এবভ এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি কি আছিল পাৰশু ওকে Usha and Aniruddha had secret marriage what was called উষা আৰু অনিৰুদ্ধৰ গোপন বিবাহ হৈছিল যেটো কোৱা হৈছিল অপশ্যন এ সকলাং অপশ্যন বি মেলডিং অপশ্যন চি গন্ধৰ্বা অপশ্যন ডি নান অফ দ্য এবভ এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি কি আছিল গন্ধৰ্বা ওকে
Question number 7. According to which Purana the Kamakhya temple was located in the center of Kamrupa? কোনখন পুৰাণ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল? অপশ্যন এ বিষ্ণু পুৰাণা, অপশ্যন বি কালিকা পুৰাণা, অপশ্যন চি শিৱ পুৰাণা, অপশ্যন ডি নান অফ দ্য এবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি, কি আছিল কালিকা পুৰাণ। যে কালিকা পুৰাণ মতে কি আছিল কামাখ্যা মন্দিৰটো কি আছিল কামৰূপৰ কেন্দ্ৰত আছিল। ওকে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে ইগনিতন্ত্ৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত। এটা হ'ল কালী আৰু আনটো হ'ল কামাখ্যা। একদম বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে গুৰুত্ব সহকাৰে মনত ৰাখিব যে ইগনিতন্ত্ৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত। এটা হ'ল কালী আৰু আনটো হ'ল কামাখ্যা। ওকে, Who was the king of Kamrupa during the battle of Kurukshetra? কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যন এ নৰকাসুৰা, অপশ্যন বি ভগদত্ত, অপশ্যন চি বানাসুৰা, অপশ্যন ডি নান অফ দ্য এবভ। এই অপশ্যন কেইটাৰ প্ৰতি আমাৰ লক্ষ্য কৰিলে তেতিয়া ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি, যে ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত কি আছিল? কুৰুক্ষেত্ৰৰ যুদ্ধত কামৰূপ ৰজা কোন আছিল? যে ভগদত্ত। Question number 9. Who was the king of Kamrupa mentioned in the Mahabharat? মহাভাৰতত উল্লেখ থকা কামৰূপৰ ৰজা কোন আছিল? অপশ্যন এ নৰকাসুৰা, অপশ্যন বি বানাসুৰা, অপশ্যন চি ভগদত্ত, অপশ্যন ডি নান অফ দ্য এবভ। এই অপশ্যন কেইটাৰ প্ৰতি লক্ষ্য কৰিলে তেতিয়াহ'লে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি, কি আছিল ভগদত্ত। যে মহাভাৰতত উল্লেখ থকা কামৰূপৰ ৰজা কোন আছিল? বোলে ভগদত্ত। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা আপোনালোকে চাব। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ প্ৰায় 4টা অনুচ্ছেদত কুৰুক্ষেত্ৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ কথা বৰ্ণনা পোৱা যায়। ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীকে। ভগদত্তৰ জীয়েকৰ নাম আছিল ভানুমতী আৰু তাইক দুৰ্যোধনলৈ বিয়া দিছিল। গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তই খুন্দুৱাইছিল। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। আৰু ভগদত্তই কি আছিল কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ হৈ যুদ্ধ কৰিছিল? কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। আৰু ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত 8 দিন বীৰত্ব সহকাৰে যুদ্ধ কৰিছিল। ওকে, হু কিল্ড ভগদত্ত ইন দ্য বেটল অফ কুৰুক্ষেত্ৰ? যে ভগদত্তক কুৰুক্ষেত্ৰৰ যুদ্ধত কোনে হত্যা কৰিছিল? অপশ্যন এ দুৰ্যোধন, অপশ্যন বি অৰ্জুন, অপশ্যন চি পুষ্পদত্ত, অপশ্যন ডি নান অফ দ্য এবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি অৰ্জুন। যে ভগদত্তই 8 দিন যুদ্ধ কৰি অৰ্জুনৰ হাতত কুৰুক্ষেত্ৰৰ যুদ্ধত মৃত্যু হৈছিল। ওকে, হাউ লং ডিড দ্য বেটল অফ কুৰুক্ষেত্ৰ লাষ্ট? কুৰুক্ষেত্ৰৰ যুদ্ধ কিমান দিন চলিছিল? অপশ্যন এ 10, অপশ্যন বি 12, অপশ্যন চি 16, অপশ্যন ডি 18। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি 18। ওকে, হু was the last king of Boma dynasty? যে বৌম বংশৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন এ ভগদত্ত, অপশ্যন বি পুষ্পদত্ত, অপশ্যন চি সুপৰ্ণ, অপশ্যন ডি নান অফ দ্য এবভ। এই অপশ্যন কেইটাৰ প্ৰতি চালে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি, কি আছিল সুপৰ্ণা। বা আপোনালোকে এক্সামত সুপূৰ্ব থাকিব চাব পাৰে, তেতিয়াহ'লে সেইটোকে ক্লিক কৰি আহিব। সুপৰ্ণা বা সুপৰুৱা এই দুটাৰ যিকোনো এটা পালে আপোনালোকে সেইটোকে টিক কৰি আহিব, সেইটোৱে ৰাইট অপশ্যন হয়। ওকে, দ্য নেম অফ কামৰূপা অৰিজিনেটেড ফাৰ্ষ্ট? কামৰূপ নামটো প্ৰথমে উৎপত্তি হৈছিল কোনখন গ্ৰন্থত? অপশ্যন এ শতপথ ব্ৰাহ্মণ, অপশ্যন বি গৌপাঠ ব্ৰাহ্মণ, অপশ্যন চি কালিকা পুৰাণ, অপশ্যন ডি নান অফ দ্য এবভ। এই অপশ্যন কেইটাৰ প্ৰতি আমি চালে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি, কি আছিল গৌপাঠ ব্ৰাহ্মণ। যে গৌপাঠ ব্ৰাহ্মণত কি আছিল কামৰূপ নামটো প্ৰথমে উৎপত্তি হৈছিল। হুইচ বুক মেনশ্যনছ দ্য ৰিভাইভেল অফ কামদেৱা? যে কামদেৱৰ পুনৰ জন্ম পোৱাটো কোনখন গ্ৰন্থত উল্লেখ আছে? অপশ্যন এ গৌপাঠ ব্ৰাহ্মণ, অপশ্যন বি শতপথ ব্ৰাহ্মণ, অপশ্যন চি কালিকা পুৰাণ, অপশ্যন ডি নান অফ দ্য এবভ। এইকেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ, গৌপাঠ ব্ৰাহ্মণ। ওকে, আজিটো লাষ্ট কুৱেশ্যন হয়
One of the following books is the most important literacy source for the study of early history of Assam. What is the book? তলৰ গ্ৰন্থসমূহৰ ভিতৰত এখন অসমৰ ঐতিহাসিক ইতিহাস অধ্যয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস হ'ল অপশ্যন এ দ্য মহাভাৰতা, অপশ্যন বি দ্য হৰ্ষচৰিত্ৰ, অপশ্যন চি কালিকা পুৰাণ, অপশ্যন ডি নান অফ দ্য এবভ। এই অপশ্যন কেইটাৰ প্ৰতি চালে আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন চি কালিকা পুৰাণ। ওকে, কালিকা পুৰাণে আছিলে আমাৰ। থ্যাংক ইউ এভরিওয়ান।